নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। মই সিমানেই মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ বহু দিনৰ মূৰত ভিডিঅ'টো লৈ আহিছোঁ, কাৰণ ভিডিঅ'টো বনোৱা হৈ আছিলে, আপলোড কৰিব পৰা নাছিলোঁ কাৰণ বেমাৰ হৈ আছিলে। তাৰপিছতে আৰু কামো আছিলে, এইপিনে যাব লগা আছিলে কাৰণ মোবাইলত টাইম দিব পৰা নাছিলোঁ। সেয়েহে ভিডিঅ'কেইটা আপলোড কৰা হোৱা নাছিলে, কাৰণ আমাৰ সকলোতো গম পাইছে, চাইছে, ভাইটিৰ বিয়া আছিলে। চব ভিডিঅ' মই বনাই ৰাখি থৈছিলোঁ, কিন্তু আপলোড কৰাহে নহ'লে। তাৰপিছতে সেইদিনাখন এটাতো আকৌ কৰিলোঁ। আৰু এইপিনে কইনাৰ কাপোৰ ভৰোৱা নিয়ম আছে যে, সেই নিয়মটো কৰিবৰ কাৰণে আমাৰ কাষৰ বৌ এজনী আহিছে আৰু মোৰ ননদ দুজনী আহিছে। সিহঁতক মাতি কিনে কাপোৰখিনি ভৰাম বুলি ভাবিছোঁ। তাকে নিয়ম নীতি কৰি অকণমান ভৰাই দিম, কি যিহেতুকে কইনাৰ ঘৰত জোৰোণ দিব গ'লে চব নিয়ম নীতি কৰি কিনে লৈ যোৱা হয় আগতীয়াকৈ কাৰণ কইনাজনী যিহেতুকে আগতীয়াকৈ আনিলোঁ, সেই ঘৰতে চব নিয়ম নীতি কৰিব লগা হৈছে। আৰু এজনী হৈছে কইনাজনী, তাইক আমি 14 ফেব্ৰুৱাৰীৰ দিনাখনেই আনিলোঁ। তাৰপিছতে আকৌ এইবোৰ নিয়ম নীতি কৰি আছোঁ। এতিয়া কাপোৰ চাপোৰ ভৰাম, চব গহনা পাতি উলিয়াই দি আছে। তাৰপিছত আকৌ বেগত খুচুৰা পইচা, চাউল এনেকৈ ছটিয়াই তামোল পাণ দি গোটেইখিনি নিয়ম নীতি কৰি কাপোৰ ভৰাব লাগিব। তাৰপিছতে দৰা কইনা দুয়োটাই ধুনীয়াকৈ বস্তু উলিয়াই দি আছে আৰু আমি এনেকৈ ভৰামগৈ। আৰু বৈ দেখিছে নহয়, ধুনীয়াকৈ ভিআইপিত চাউল ছটিয়াই উৰুলি দি তাৰপিছতে তামোল পাণ দিলে। আকৌ এনেকৈ নিয়ম নীতি কৰি কিনে ভৰাব লাগিব। প্ৰথমতে দৰা কাপোৰখিনি ভৰাব দিলে, আমি এনেকৈ উলিয়াই আছোঁ আৰু সিহঁতে চাই আছে বস্তুখিনি গোটেইখিনি, কি দিছে কি দিয়া নাই সকলোখিনি এনেকৈ চাই কৰি লৈ তাৰপিছতে আমি ভৰাই আছোঁ। দৰাৰ কাপোৰখিনি আগতীয়াকৈ ভৰাম, সেয়েহে মোক ক'লে যে তই ভৰাই দে বুলি ক'লে। আৰু মই এনেকৈ ধুনীয়াকৈ উলিয়াই কৰি লৈ তাৰ কাপোৰখিনি আগতীয়াকৈ ভৰাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু মোৰ ভিডিঅ' ইউটিউবতো কাম কৰিলে সকলোৱে জানে কণ্টিনিউ ভিডিঅ' দিব লাগে, আৰু মোৰ দিয়া হোৱা নাই কাৰণ এটা ভিডিঅ' দি মই এমাহ দুমাহলৈকে ভিডিঅ' দিব পৰা নাই। যি ভিডিঅ'কেইটা বনাই থৈ কৰিও মই আপলোড কৰিব পৰা নাই, এনেকুৱা হৈ আছে। সময়ৰ অসুবিধা হৈ আছে, এইপিনে বেমাৰ হয়, এইপিনে যাব লাগে, বহুত কিবা কিবি হৈ আছে। সেই ভিডিঅ' কণ্টিনিউ দিব পৰা নাই। তাকে ভাবিছোঁ আকৌ এতিয়া আৰম্ভ কৰিম বুলি ভাবিছোঁ দিয়া। চাওঁ কি হয়, সদায় দিব পাৰোঁ নে নোৱাৰোঁ। আৰু এতিয়া আগতীয়াকৈ কৰা আছিল কাৰণে ভিডিঅ'টো মই আপলোড কৰি আছোঁ। আৰু বিয়াৰ চব মতে এটাকৈ ভিডিঅ' বনাই দিয়ে আছোঁ। ফেচবুকতো দিছিলোঁ, তাৰপিছত ইউটিউবতো দিয়া হৈছে। ইউটিউবত গোটেইখিনি দিয়া নাছিলোঁ, মাজে এটা দিয়া হৈছে, কাৰণ ফেচবুকৰ প্ৰত্যেকটো ভিডিঅ' দিয়া হৈছিলে। তাৰপিছত আকৌ ভাবিছোঁ কি ইউটিউবতো দি দিওঁ, কাৰণ বহুত দিন দিয়া নাই। সেয়েহে আকৌ মই এইটো দিম বুলি ভাবিছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু যদি আপোনালোকে অকণমানো মোৰ ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলোৱে মৰম দিব। আৰু এনেকৈ মই ধুনীয়াকৈ বহি লৈ তাৰ কাপোৰখিনি ভৰাম বুলি ভাবিছোঁ। তাৰপিছতে সি আকৌ ধুতি আনি দিলে, কাৰণ বৌয়ে কৈছে যে গা ধোৱা কাপোৰখিনিও সোমাব লাগিব আৰু বিয়াত পিন্ধা কাপোৰখিনিও সোমাব লাগিব। সেয়ে কৈছে কি মাৰ থকা ধুতি লাগে ধোৱাওঁতে, কাৰণ সেইখনতো আমাৰ অনা নহ'লে। তাৰপিছতে এয়া ধুতিকে দি দিলোঁ। আৰু এনেকৈ ধুনীয়াকৈ যি কাপোৰখিনি কইনা ঘৰত দিছিলে, সেইখিনি আমি ধুনীয়াকৈ ইয়াতে ভৰাই কৰি লৈ ল'লোঁ। গোটেই 5খন কাপোৰ যিহেতুকে দৰাক দিয়া হয়, তাই আগতীয়াকৈ আনি কৰি দিছে। আৰু আমি ইয়াতে ধুনীয়াকৈ ভৰাই কৰি লৈ ল'লোঁ, কাৰণ তাৰ মেকআপৰ বস্তু, তাৰপিছতে তেল, আইনা, ফণি গোটেইখিনি দৰাৰ বেলেগ আৰু কইনাখিনি বেলেগ। কইনাখিনি বৌয়ে ভৰাব আৰু তাৰখিনি মই এনেকৈ অকণমান ভৰাই কৰি দিলোঁগৈ। তাৰপিছত দৰা মানুহকতো বেছি বস্তু নালাগে, তথাপিতো যিখিনি বস্তু নিয়মত লাগে সেইখিনি ভৰাই কৰি দিলোঁ। চাই থাকিবচোন কেনেকৈ কি কৰোঁ, আৰু কাৰ ফালেনো এনেকুৱা নিয়ম নীতি কৰে, সকলোৱে কৰে চাগে। তাৰপিছত আমাৰ ইয়াতে এনেকৈ কৈছে, বৌয়ে দেখুৱাই কৰি আছে আৰু ইহঁতে আছে, গোটেইকেইটা হেল্প কৰিছে। মোৰ ননদ দুজনী আছে, মৰমিতো সকলোৱে চিনি পাই চাগে, কাৰণ মোৰ প্ৰত্যেকটো ভিডিঅ'ত তাই থাকিবই। স্কুলৰ ভিডিঅ' গ'লেও তাত বনোৱা হ'লেও তাই থাকে, আৰু য'তে যোৱা ভিডিঅ' দেখিলে আপোনালোকে গম পায় চাগে, প্ৰত্যেকটো ভিডিঅ'ত তাইক দেখা পায়। আৰু এনেকৈ আমি ভৰাই মেলি কৰি আছোঁ। বৌয়ে কৈছে গামোচা লাগিব, চেলেং লাগিব, ধুনীয়াকৈ এনেকৈ জাপি কৰি ভৰাই আছোঁ। আৰু কইনাজনীও চাই আছে, তাৰপিছত এজনী কি কৰিব কি নকৰিব, নতুনকৈ আহিছে। তাৰপিছত ধুনীয়াকৈ দেখুৱাই দি আছে। আৰু আমাৰ এইপিনে টিকলাটো নক'ব, এইটো যে উৎপাত নহয়। এই খুৰীয়ে কাহা বুলি ক'লে সি পাগল হৈ আছে, কি কৰিব কি নকৰিব এনেকুৱা হৈ আছে তাৰ। আৰু এইপিনে দৌৰি আছোঁ, তাৰ লগৰটো আহিলে, দুয়োটাই খেলি আছে। আৰু এইপিনে এবাৰ ইয়াতে আহে, এবাৰ তাত যায়। আৰু এনেকৈ চব আমি
ধেমালি কৰি তাকো জোকাই মেলি গোটেইকেইটা হাঁহি ধেমালি কৰি আছোঁ আৰু এনেকৈ কাপোৰ কানি ভৰাই আছোঁ। আৰু আমাৰ ধুনীয়ে ভিডিঅ' কৰিছিলে, তাৰ মানে আধাহে কৰিছে, গোটেইকেইটাৰ মুখ নুঠিলে, কাৰোবাৰ ভৰি কাৰোবাৰ কিবাহে উঠিলে আৰু এইপিনে উঠালে মানে সেইপিনে নুঠাই এনেকুৱা হৈছে। আৰু দৰা কাপোৰখিনি ভৰোৱা হৈ গ'ল আৰু এনেকৈ বৈ মানে কি কৰিব এতিয়া কইনা কাপোৰখিনি ভৰাব। বৈ ধুনীয়াকৈ সেৱা কৰি লৈছে, লৈ কিনে ধুনীয়াকৈ এনেকৈ কইনা কাপোৰখিনি ভৰাই আছে আৰু মই এটা এটাকৈ উলিয়াই কৰি দি আছোঁ গোটেইখিনি। বৈ ক'লে চাচোন তাত আকৌ পানী চানী পৰিলে কাপোৰ চাপোৰ বেয়া হ'ব পাৰে বুলি ক'লে, সেয়েহে মই আকৌ এবাৰ ভালকৈ চাই লৈ দিলোঁ। বৈ ধুনীয়াকৈ এনেকৈ কাপোৰ মানে ভৰাই আছে, দেখিছে নহয়। আৰু মই চবখিনি সামৰি কৰি দি আছোঁ, কাৰণ বৈ ভৰাই আছে মই দি আছোঁ। আৰু এনেকৈ হোমৰ গুৰিত পিন্ধা কাপোৰ, ৰিচেপশ্যনৰ দিনা পিন্ধা ৰিহা আদি কৰি চব গা ধোৱা কাপোৰ কানি সমস্তখিনি ভৰাই কৰি দিলোঁ। আৰু বেছি মানুহ মাতা নাই, আমাৰ 2জনী 3জনী এনেকৈ মাতি কিনে ভৰালোঁ, কাৰণ তাততো যোৱা নহ'লে ঘৰতে চব নিয়ম নীতিখিনি কৰিছোঁ। তথাপিতো অকণমান স্মৃতি সাঁচি ৰাখিবৰ কাৰণে ভিডিঅ' বনাই থৈ দিছোঁ। তাকেহে মই ভাবিছোঁ ইউটিউবতে দি দিওঁ, কাৰণ মোবাইলত নহয় কিমান ৰাখিম, চব ডিলেট হৈ যায়, কাৰণ ইউটিউবত এবাৰ এৰাৰ পিছত ডিলেট নহয়কৈ ধুনীয়াকৈ থাকে, পিছলৈকে চাব পৰা যায়। সেয়েহে অকণমান মানে বনাই কৰি ৰাখিছোঁ। আৰু এনেকৈ দেখিছে নহয়, সি ধুনীয়াকৈ চব বস্তু উলিয়াই আনি দি আছে। তাৰপিছতে তাৰ আকৌ মাথাটো উঠাই নাই, এনেকৈ আধা আধুৰা হৈ আছে। আৰু এজনী কইনাজনী তাইও চাই আছে, তাইও উলিয়াই দি আছে। বহুত ভাল লাগিছে। আমাৰ ঘৰত এজনী বোৱাৰী কমি আছিলে, সেইজনী আহি কিনে আমাৰ গোটেই ঘৰখন পূৰ হৈ গ'ল। আৰু সঁচাকৈ ভালে আমাৰ লগত মিলিছে সকলোৰে লগত। তাৰপিছতে এনেকৈ দেখিছে নহয়, তাই আমাৰ লগত আছে। আৰু সেইদিনাখন মা অহা কথা আছে, 17 তাৰিখ আছিলে। তাৰপিছতে আৰু এনেকৈ চবখিনি বস্তুতে সামৰি কৰি দেখুৱাই ধুনীয়াকৈ থৈছে। আৰু তাত বোলে পইচা এটা দিব লাগে বুলি ক'লে, সেই তাত পইচা এটাও লগতে সোমাই কৰি দিলে। আৰু এটা ভিআইপিটো থ'লে, দেখিছে নহয় নিয়ম ধুনীয়াকৈ কৰি আছে। গোটেইখিনি বস্তু মই এটা পলিথিনতে সোমাই কৰি দিলোঁ, চাই আকৌ এবাৰ, কাৰণ যি বিয়াৰ দিনাখন যাতে দৌৰা দৌৰি নহয়, চব বস্তু হাত দিলে পোৱা যায়। এনেকৈ চব বস্তুখিনি এটা পলিথিনতে সোমাই কৰি তাৰ মেকআপৰ সোণৰ গহনা চহনা চব আদি কৰি সোমাই কৰি দিলোঁগৈ। আৰু বৌকো আছে যে কাউলৰ গাত গা ধুবলৈ এযোৰ চিম্পল কাপোৰ হ'লেও হ'ব, কাৰণ সেইযোৰা কাপোৰটো ঘৰত ৰাখিবলৈ নাপায়, বেলেগক দি দিব লাগে। সেয়েহে মানে আকৌ এযোৰ চিম্পল কাপোৰ উলিয়াই দিব লগা হ'ল। তাৰপিছত ধুনীয়াকৈ এনেকৈ কথা পাতি গোটেইকেইটা ধেমালি কৰি আমি এনেকৈ বস্তু ভৰাই আছোঁ। আৰু এইপিনে মই গোটেইখিনি বস্তু তাৰ মেকআপৰ বস্তুখিনি ইয়াতে পলিথিনতে সোমাই কৰি দিলোঁ। আৰু এইপিনে বৈ কাপোৰ সামৰি আছে, ধুনীয়াকৈ ভৰাই কৰি আছে। গোটেইখিনি ভৰাই কৰি ল'লোঁ। তাৰপিছতে আকৌ কৈ আছে কি আকৌ এযোৰ কাপোৰ লাগিব এক্সট্ৰা কৰি, গা ধোৱা কাপোৰযোৰ, সেইযোৰ আনি কিনে দিয়া হ'লগৈ। এনেকৈ বৈ ধুনীয়াকৈ ভৰাই কৰি আছে। আৰু সিহঁতক বুজাই কৰি আছে, আৰু এনেকুৱা কৰিব লাগে সেনেকুৱা কৰিব লাগে বুলি কৈ আছে। গোটেইখিনি দেখুৱাই কৰি দি আছে। চবেই সহায় কৰিছে, সকলোৱে শিকাই কৰি দিছে যে কেনেকৈ কি কৰিব লাগে। আৰু এইপিনে দৰাটো বহি আছে, দেখিছে নহয়। আৰু এইপিনে আমাৰ ইয়াত দুটা বহি আছে। তাৰপিছতে আকৌ মই এইপিনে লাগি আছোঁ। আকৌ পোৱালীয়ে বাহিৰত বহুত উৎপাত কৰি আছে, ইপিনে দৌৰা দৌৰি। তাৰপিছতে আকৌ এইপিনে যাবও পৰা নাই উঠি, এনেকৈ কৰি আছোঁ। আৰু মা অহা কথাও আছিলে। তাৰপিছতে এইপিনে আকৌ ফোন কৰি আছে, ফোনতো কথা পাতিব পৰা নাই। তাৰপিছতে আকৌ এনেকৈ আৰু নক'ব, বহুত মানে ভালো লাগি আছে। আকৌ দৌৰা দৌৰি, সঁচাকৈ বিয়া এখন বুলি ক'লে সকলোৱে জানে ঘৰত কিমান কাম হয় কি নহয়। তাৰপিছতে এনেকৈ আমি ধুনীয়াকৈ ভৰাই কৰি ল'লোঁ। এনেকৈ ভৰাই থাকোঁতে মানে কি হ'ল, এইপিনে আকৌ ইহঁতে ক'লে কি চাহ বনাগৈ বুলি ক'লে। আৰু বৌহঁতে ক'লে আমি চাহ নাখাওঁ এতিয়া, ভাত খাই কৰি আহিছোঁ, কাৰণ দেৰিকৈ আহিছে। ভাত পানী খাই সিহঁতে আহিছে কাৰণে চাহ নাখাওঁ বুলি ক'লে, তামোল খাম বুলি ক'লে। তাৰপিছত আৰু এনেকৈ কথা পাতি থাকোঁতে আৰু মা আহি পেলাই, আৰু মা আহি কিনে মোক মাতটোহে লগালে, চিধা একদম কইনাৰ ওচৰলৈকে গুচি গ'লগৈ। আৰু তাই দেখিছে নহয় কেনেকৈ সাৱটি ধৰিছে। আৰু এনেকৈ দুয়োটাই কথা পাতি আছে। আৰু মই মাইক টাইম দিব পৰা নাই, মায়ে তাইৰ লগতে কথা পাতি আছে, কাৰণ মই ইয়াতে ব্যস্ত হৈ আছোঁ। তাৰপিছতে এনেকৈ ধুনীয়াকৈ কৰি লৈ মায়ে তাইৰ লগত কথা পাতি আছে। আমি এইখিনি গোটেইখিনি কাম বন কৰিলোঁ। আৰু এইপিনে দেখিছে নহয় আমাৰ টিকু কেনেকৈ দৌৰি আছে, আৰু আমাৰ দুৱাৰমুখৰ পৰা বৃষ্টিও চাই আছে। তাৰপিছতে ধুনীয়াকৈ বস্তু বাহিনী সামৰি কৰি লৈ চব ফুৰা কৰা হ'ল। এইপিনে মাও আহি পালে। তাৰপিছতে আকৌ ঘৰতো কাম বন আছে অকণমান, ভাত পানী বনাব লাগিব, কাৰণ মা ইমান দূৰৰ পৰা নলবাৰীৰ পৰা আহি পাইছে। বিয়া বুলিয়ে সোনকালে আহিছে, 17 তাৰিখতে আহিছে।
তাৰপিছতে অকলে আহিলে, কাৰণ ভণ্টিহঁতো বিয়াত আগদিনাখন আহিব, মায়ে আগতীয়াকৈ আহিলে। আৰু এনেকৈ গোটেই কাপোৰ কানি ভৰোৱা হৈ গ'ল। তাৰপিছতে আকৌ বৌহঁতে চাহ তাহ নেখাওঁ বুলি কোৱাত আমাৰ কইনাজনীয়ে কি কৰিলে, গোটেইকেইটাকে মিঠাই এটা খাব দিলে। আৰু মই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ। তেতিয়ালৈকে সকলোকে বাই বাই। ভিডিঅ'টো শেষলৈকে চাই থাকিব।